ओम शांति। या कुंदेन्दु तुषारहारा धवला या शतपद्मखाना या बिना वरदंड मंडित करा या शुभ्रवस्त्रविता या ब्रह्मसुत शंकर प्रभृति भिदवै सदा वंदिता समं पतु सरस्वती भगवती निशेष्य यद्दपहा। नमस्कार। डीडी অসমৰ সমূহ দৰ্শকক আধ্যাত্ম মুক্তাৱলীৰ আন এটি খণ্ডলৈ স্বাগতম জনাইছো। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়োৱা শ্লোকৰ লগত সংগতি ৰাখি আজিৰে অনুষ্ঠানৰ আয়োজন কৰিছো। দৰ্শকসকল, জ্ঞান বৃক্ষৰ অংকুৰ স্বৰূপ বৰ্ণমালা আৱিষ্কাৰ হোৱাৰ দিনৰে পৰা মানুহে সৰস্বতী পূজা কৰি আহিছে। এই সৰস্বতী পূজাৰ তাৎপৰ্য আৰু ইয়াৰ ক্ৰমবিকাশ সম্পৰ্কে জানিবলৈ আজি আমি অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত, সাহিত্যিক, সমালোচক আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰাথমিক শিক্ষা সন্মানীয় সতীশ চন্দ্ৰ শৰ্মাদেৱ। শৰ্মাদেৱ, আপোনালোকক স্বাগতম জনাইছো। নমস্কাৰ। বিশেষ দীঘলীয়া নকৰি পোনছাতে মই সুধিবলৈ বিচাৰিছো, প্ৰকৃততে সৰস্বতী দেৱী কোন হয়? ধন্যবাদ। এইটো বৰ সুন্দৰ প্ৰশ্ন কৰিছে আপুনি। আমি সৰস্বতী পূজা কৰি থাকোঁ, সকলোৱে কৰে, কিন্তু সৰস্বতীনো কোন, এনেকুৱা এটা গভীৰ তাত্ত্বিক প্ৰশ্নলৈ আমি সাধাৰণতে নাযাওঁ। গতানুগতিকা লোকা, এনেকৈ গতানুগতিকভাৱে মানুহ চলি থাকে। আৰু মই প্ৰথমেই এইটো ক'ব খুজিছোঁ যে সৰস্বতীৰ ধ্যান মন্ত্ৰতে আছে যে তৰুণ সকলমিন্দুৰ বিভ্ৰতি শুভ্ৰকান্তি কুশভৰণমিতাংগী সন্নি সন্নাসিতাব্জে নিজ কৰ কমলোদ্যত লেখনি পুস্তকশ্ৰী সকল বিভৱ সিদ্ধই পাতু বাগদেৱতান। মই এই সুযোগতে বাগদেৱীলৈ প্ৰণামো জনাইছোঁ আৰু আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ ওলাইছোঁ। সৰস্বতী আমি ক'লোৱে পাতু বাগদেৱতা নহ বুলি কৈছোঁ। এই বাগদেৱীয়ে আমাক ৰক্ষা কৰক। তেওঁ বাগদেৱী। বাক মানে আমাৰ কথা, বাণী বুলি কওঁ। সেইকাৰণে তেওঁৰ আন এটা নাম বাণীও, বীণা পানী, বাণী। এই বাক হ'ল, বাক মানে কথাবিলাক হ'ল আমাৰ এটা শব্দৰ সমষ্টি। উপনিষদে কৈছে, বেদে কৈছে যে শব্দ হ'ল ব্ৰহ্ম, শব্দ ব্ৰহ্ম। গতিকে এই শব্দ ব্ৰহ্মৰ যে কণ্ট্ৰলাৰ লাগে, নিয়ন্ত্ৰক, শব্দ ব্ৰহ্মৰ নিয়ন্ত্ৰক হ'ল এইগৰাকী দেৱী সৰস্বতী। গতিকে তেওঁৰ নামটোৱেই সৰস্বতী। আমি পিছলৈ সৰস্বতী শব্দটোৰ অৰ্থ ব্যাখ্যা কৰিম যদি আপুনি বিচাৰে। এই বাগদেৱী মানে কথা হ'ল কি যে মানুহৰ যেতিয়াৰ পৰা জন্মৰ পৰাই মানুহে কিছুদিনৰ পিছৰ পৰাই মা দেউতা এনেকুৱাকৈ প্ৰথম শব্দ ক'বলৈ শিকে। গতিকে কোৱা হৈছে যে শব্দবিলাকৰ অপৰিসীম শক্তি আছে। এই যে আমাৰ মন্ত্ৰবিলাক আছে, মন্ত্ৰবিলাক শব্দৰ সমষ্টিয়ে। শব্দবিলাক হ'ল বৰ্ণৰ সমষ্টি। আৰু বৰ্ণ এইটো ব্যাখ্যা আৰু অলপমান বেলেগ। বৰ্ণ আমি যাক আখৰ বুলি কৈছোঁ, এই বৰ্ণটো আচলতে বৰ্ণ মানে ৰং, কালাৰ, তাৰ পৰা আহিছে। অলপ বিষদ তাত্ত্বিক বিষয় সেইটো। আৰু এই যিবিলাক কথাবিলাকক আমি মানুহৰ জানিবৰ কাৰণে, ভাল কথা শুনিবৰ কাৰণে, মানে মিঠা কথা শুনিবৰ কাৰণে আমাৰ সভ্যতা সংস্কৃতিয়ে এইটো শিক্ষা আমাক দিছে। আৰু এই মানে মিঠা কথা, সুমধুৰ বাণী, সদাচাৰ, এইবিলাকক পৰিশীলিত, ব্যৱহাৰক পৰিশীলিত, বাণীক পৰিশীলিত কৰে এইগৰাকী দেৱীয়ে। এতিয়া খুব সুন্দৰকৈ আপুনি কথাখিনি বুজাই দিছে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই সৰস্বতী দেৱীৰ পূজাৰ যিটো তাৎপৰ্য আৰু ইয়াৰ ক্ৰমবিকাশ সম্পৰ্কে এটি থুলমূলকৈ আপুনি সৰস্বতী বেদৰ যুগতেই, ঋগ্বেদৰ যুগতেই সৰস্বতীৰ আবিৰ্ভাৱ হৈছে বুলি কোৱা হৈছে। ঋগ্বেদৰ
আমি বেছি দীঘলীয়াকে কথাটো নকওঁ, অলপ চমুৱাই কৈ গৈছোঁ। চমুকৈ ক'ব। ঋগ্বেদৰ ৩য় মণ্ডলৰ পৰা আৰম্ভ কৰি ১০ম মণ্ডললৈকে এই সৰস্বতী বিষয়ক কিছু কিছু কথা পোৱা যায়। গতিকে তাৰ পৰা বুজা যায় যে ঋগ্বেদতেই সৰস্বতীৰ উদ্ভৱ হৈছে। কিন্তু তেতিয়া সৰস্বতী অকল দেৱী বুলিয়েই নাছিল, সৰস্বতী এখন নদী আছিল, সৰস্বতী নদী আছিল, নদী আছিল। এই নদী আৰু দেৱী এই দুয়োগৰাকীকে সৰস্বতী শব্দটোৱে মানে বুজোৱা হ'ল। সৰস্বতীক বেদত কোৱা হ'ল যে সৰস্বতী তেওঁ শ্ৰেষ্ঠ দেৱী হ'ল সেই সময়ত। মানে বাক শব্দটোৰ পৰা বাক্য হৈছে। বাক মানে কথা। আৰু বাক এগৰাকী ঋষি আছিল। জানি শুনি ভাল পাব যে মহিলা ঋষি আছিল। বাক মহিলা ঋষি আছিল। অমৃণ ঋষিৰ কন্যা আছিল। অমৃণ নামে এজন ঋষিৰ কন্যা আছিল বাক। এই বাকে তেওঁ এটা স্তোত্ৰ ৰচনা কৰিছিল। সেই স্তোত্ৰবিলাকক তেতিয়া সূক্ত বুলি কৈছিল বেদত, দেৱী সূক্ত। দেৱী সূক্ত এইটো ঋগ্বেদৰ ১০ম মণ্ডলত আছে, দেৱী সূক্ত বুলি। এই সূক্ত ৰচনা কৰিছিল বাক ঋষিয়ে। বাক ঋষি, তেওঁ মহিলা ঋষি। আৰু সেইটো মহিলাই ৰচনা কৰা এইটো এটা প্ৰথম বুলি কোৱা হয়। আৰু এইটো তাত সৰস্বতীৰ মানে মহিমাকে কোৱা হৈছে। কিন্তু এই সৰস্বতী মহাশক্তি। আমাৰ শক্তিৰ ৩টা আছে, ভাগ আছে। এটা হ'ল মহাসৰস্বতী, মহাকালী আৰু মহালক্ষ্মী। এই যে দেৱী সূক্তটোত যিগৰাকী সৰস্বতীৰ কথা কোৱা হৈছে, এইগৰাকী হ'ল মহাসৰস্বতী। এই সূক্তটো দুৰ্গা পূজাত এই যে চণ্ডী পাঠ কৰে, চণ্ডী পাঠৰ লগতে এই সূক্তটো পাঠ কৰাটো এটা অনিবাৰ্য বিষয়। অনিবাৰ্য। তাত মানে দেৱীয়ে কৈছে অহম ৰাষ্ট্ৰী সংগমণি বসুনাং চিকিচি তুচি, এনেকুৱা ধৰণে কৈছে যে মই সৰস্বতীৰ উদ্ভৱ হৈছে। তাৰ পিছত ঋগ্বেদৰ পিছৰ পৰা বেদৰ পিছৰ পৰা ঋগ্বেদৰ পৰা যজুৰ্বেদত আহিল। যজুৰ্বেদত সৰস্বতীৰ এই মন্ত্ৰবিলাক আহিল। আমি যিবিলাক এতিয়া মন্ত্ৰৰে পূজা কৰোঁ, এইবিলাক ঋগ্বেদৰ পৰা যজুৰ্বেদৰ পৰা আহিল। তাৰপিছত পুৰাণৰ আহিল। ব্ৰহ্মবৈৱৰ্ত পুৰাণত মানে সৰস্বতীৰ কথা কাহিনী, বহুত কাহিনী পোৱা যায় বিভিন্ন ধৰণে। গতিকে সৰস্বতী আহি এই নদীৰ পৰা, নদী আৰু দেৱীৰ এই যিটো এটা ৰূপ, তাৰ পৰা আহি তাত এই পুৰাণত তাৰ অলপ বিস্তৃতি আছে। সি তাতে আহি পূৰ্ণতা লাভ কৰিলে পুৰাণত আহি সৰস্বতীয়ে। ব্ৰহ্মবৈৱৰ্ত পুৰাণত তেনেকুৱা কাহিনীবিলাকৰ ভিতৰত তাতে কোৱা হৈছে যে সৰস্বতী, এটা কাহিনীত কৈছে যে সৰস্বতী এই কৃষ্ণৰ জিভাৰ পৰা জন্ম হৈছে। আৰু কোৱা হৈছে ব্ৰহ্মবৈৱৰ্ত পুৰাণত কোৱা হৈছে যে সৰস্বতী ব্ৰহ্মাৰ কন্যা, কন্যা। ব্ৰহ্মাৰ পত্নী গায়ত্ৰী, গায়ত্ৰীৰ কন্যা হ'ল সৰস্বতী, এই বুলি কোৱা হৈছে। কিন্তু যেতিয়া সৰস্বতীক সৃষ্টি কৰিলে ব্ৰহ্মাই, তেতিয়া সৰস্বতী ইমান মানে ৰূপ, সৌন্দৰ্য, লাৱণ্য লৈ পেলাই তেওঁ জন্মিল যে ব্ৰহ্মা নিজেই তেওঁ তাত সেই ৰূপত মোহিত হৈ গ'ল, আকৃষ্ট হৈ পৰিল। আকৃষ্ট হৈ তেওঁক পত্নী ৰূপে পাবলৈ বাঞ্ছা কৰিলে। আৰু সেই কথাটোত মহাদেৱে মানে তেওঁ ক্ৰোধান্বিত হ'লে। এই কথাটোত বেয়া পালে ব্ৰহ্মাৰ, পাই পেলাই ব্ৰহ্মাৰ একেবাৰে নাইকিয়া কৰি দিলে। দিয়াত তেওঁৰ পত্নী গায়ত্ৰীয়ে সৰস্বতীকো লগত লৈ, কন্যা সৰস্বতীকো লগত লৈ বহু বছৰ ব্ৰহ্মাৰ পুনৰ আৱিৰ্ভাৱৰ কাৰণে তপস্যা কৰিবলৈ ধৰিলে। তপস্যাত মহাদেৱ সন্তুষ্ট হৈ আকৌ তেওঁক জীয়াই দিলে। এই ধৰণে মানে ক্ৰমবিকাশ হৈ গ'ল। এতিয়া কথা হৈছে মাঘ মাহৰ শুক্লা পঞ্চমী তিথি, এই দিনটোতে সৰস্বতী পূজা কৰা হয়।
এই সময়খিনি কিবা তাৎপৰ্য আছে নেকি? সময়টোৰ সকলো সময়ৰে তাৎপৰ্য থাকে। এতিয়া সৰস্বতী পূজা আমি সদায় কৰিব পাৰোঁ, আমি প্ৰতিদিনেই সৰস্বতী পূজা বা দেৱতাৰ পূজাবিলাক কৰিব পাৰোঁ। কিন্তু তাৰ ভিতৰতো দেৱতাবিলাকৰ একোটা নিৰ্দিষ্ট দিন একোটা থাকে। এই যে মাঘ মাহৰ পঞ্চমী তিথিটো কোৱা হৈছে যে এই তিথিৰ দিনাই সৰস্বতীৰ জন্ম হৈছিল। গতিকে এইটো হ'ল মাঘ মাহৰ শুক্লা পঞ্চমীটো সৰস্বতীৰ জন্ম তিথি। সেইকাৰণে সৰস্বতীক এই দিনটোত যদি পূজা কৰা হয় তেতিয়াহ'লে আমাৰ যিটো প্ৰাপ্য মানে বিদ্যা, বুদ্ধি, জ্ঞান, সৌন্দৰ্য, সৌকুমাৰ্য, কলা, সংগীত এইবিলাক লাভ হয় বুলি কোৱা হয়। বহুত সুন্দৰ কথা আপুনি জনাইছে, আমি বহুত উপকৃত হৈছো। আৰু এটা আছে তাতে কথা, সেইটো ক'বই লাগিব যে এই মাঘ মাহৰ এই শুক্লা পঞ্চমীৰ দিনাৰ পৰাই বসন্ত কালৰ আৰম্ভণিটো হয়। বসন্ত কাল সম্পৰ্কত কৃষ্ণই গীতাত কৈছে যে ঋতু নাং কুসুমা কৰ অহম, মই ঋতুবিলাকৰ ভিতৰত মই বসন্ত ঋতু। এই মাঘ মাহৰ পঞ্চমীৰ দিনাৰ পৰাই মানে বসন্তৰ যিটো প্ৰভাৱ, এই প্ৰভাৱটো পৰিবলৈ লয়। এতিয়া মোৰ আন এটি প্ৰশ্ন, আমি দেখিছোঁ দেৱী সৰস্বতীৰ শুভ্ৰ বস্ত্ৰ, শুভ্ৰ তেওঁৰ মানে যিটো বাহন ৰাজহংস, শুভ্ৰ পদ্ম, এই শুভ্ৰ ৰংটোৰ কিবা তাৎপৰ্য আছে নেকি? আছে। শুভ্ৰ আচলতে এটা কথা কৈ থওঁ, শুভ্ৰ মানে বগা। আমি অসমীয়াত ক'বলৈ গ'লে শুভ্ৰ বা শ্বেত। আপুনি অলপ আগতে কৈছিলে ইয়া কুন্দেন্দু তুষাৰ হাৰ ধবলা। এই তুষাৰ হাৰ ধবলা, তুষাৰ যেনেকুৱা মানে বৰফ যেনেকুৱা বগা, তুষাৰ হাৰ ধবলা তেনেকুৱা বগা, ধবল শ্বেত বৰ্ণ। এই শ্বেত বৰ্ণটো আচলতে কোনো বৰ্ণ নহয়। এই যে বৰ্ণবিলাক আছে, ৰংবিলাক, তাৰপিছত ক'লা আৰু বগা, এই দুটাৰ মাহাত্ম্য বহুত, কিন্তু ইহঁত কোনো ৰং নহয় আচলতে। মানে ক'লাটো সম্পৰ্কত কোৱা হৈছে যে ন' কালাৰ ইজ ব্লেক, য'ত একো ৰং নাই এইটো ক'লা। আৰু এছিমিলেশ্যন অফ অল কালাৰ্ছ ইজ হোৱাইট, সকলো ৰঙৰ সমষ্টিটোৱে হ'ল বগা। এই বগা ৰংটোৱে আমাৰ কি বুজায়? শান্তি বুজায়, শান্তিৰ কথা বুজায়, শান্তি, প্ৰগতি, ঐক্য, শান্তিৰ প্ৰতীক। সেইকাৰণে আমাৰ জাতীয় পতাকাত মাজত বগা ৰংটো ব্যৱহাৰ কৰা হৈছে। এই গতিকে বগা ৰঙৰ তাৎপৰ্য এইটো যে ই শান্তি বুজায়, ই সৌন্দৰ্য বুজায়। আৰু আমি সূৰ্যৰ পৰা যিটো পোহৰ পাওঁ, ৰশ্মি পাওঁ, এই ৰশ্মিটো বগা, ইটো ৰঙা হৈ নাহে বা সেউজীয়া হৈ নাহে, বগা হয়। এইটো গতিকে আদিম হেৰি ইয়ে মানুহক, সেইকাৰণে সৰস্বতীৰ কথা হ'ল কি, সকলোৰে প্ৰতি সৰস্বতীৰ সমান ভাৱ এটা আছে, সৰ্বসমানত্ব, সেইকাৰণে সকলো ৰঙৰ সমাহাৰ, যিটো সকলোৰে লগত ঐক্য ভাৱ আৰু সমত্ব ভাৱ, সত্য ভাৱ, এই কথাখিনি সৰস্বতীৰ গাত আছে। সেইকাৰণে সৰস্বতীক বগা ৰং দিয়া হৈছে। এতিয়া আন এটি প্ৰশ্নলৈ আহিছোঁ। মহাকবি কালিদাসে যিটো সৰস্বতীৰ যিটো মানে আশীৰ্বাদ পাইছিলে, সেই আশীৰ্বাদৰ যিটো কাহিনী, সেই কাহিনীটোৱে প্ৰকৃতাৰ্থত ভাৰতীয় জীৱন দৰ্শনত কেনেকুৱা ধাৰা বহন কৰিছে? আচ্ছা, এইটো বৰ ভাল প্ৰশ্ন যে সৰস্বতী দেৱীয়ে, মই প্ৰসংগক্ৰমে কৈ থৈছোঁ, কালিদাসতকৈ আগত সৰস্বতীৰ কৃপাৰ প্ৰথম লাভ কৰা ব্যক্তিজন জানেনে? সৰস্বতীৰো আগত একেবাৰে আমাৰ প্ৰথম সৰস্বতীৰ কৃপা লাভ কৰিছে মহৰ্ষি বাল্মীকিয়ে। যেতিয়া ৰত্নাকৰ তপস্যা কৰি তেওঁ বাল্মীকি হ'ল, বাল্মীকি হৈ আহি পেলাই তেওঁ যেতিয়া সেই ক্ৰঞ্চ চৰাইহাল দেখি পেলাই, ক্ৰঞ্চ চৰাইহালক বেধে সিহঁতৰ এটাক যেতিয়া বধ কৰাত দেখি পেলাই তেওঁৰ দুখ লাগিল। দুখ লগাত
সেই সময়ত সৰস্বতী আহি তেওঁৰ কণ্ঠত বাঁহ ল'লে তেওঁৰ জিহ্বাগ্ৰে বসতি জিভাৰ আগত আহি বহিল বহুতে তেওঁ নিজে ক'ব নোৱাৰাকৈ এটা শ্লোক ওলাই গ'ল মা নিষাদ প্ৰতিষ্ঠাং তমগম শাশ্বতী সমা ইয়াত ক্ৰঞ্চ মিথুনাদেকম অৱধিহি কাম অমোহিতম এই শ্লোকটো প্ৰথম সেই শ্লোকৰ শোক তেওঁৰ ঋষিৰ যিটো শোক এই শোকৰ পৰাই শ্লোক হ'ল শোক শব্দৰ পৰাই শ্লোক শব্দটো হ'লে আৰু সেয়া প্ৰথম বাল্মীকিক কৰা সৰস্বতীৰ অনুগ্ৰহ তাৰপিছত কালিদাসৰ কথাটোত আহিল কালিদাসে তেওঁতো মহামূৰ্খ আছিল বুলি কাহিনীটো পোৱা হৈছে আদিতে মহামূৰ্খ আছিল তেওঁৰ পত্নীৰ বহুত ককৰ্থনা শুনিবলগীয়া হ'ল এইটো কাৰণে এই যে একোজন মানুহৰ উন্নতিৰ পিছত যে একোগৰাকী মহিলা থাকে এই বিদ্যাৱতী অৰ্থাৎ কালিদাসৰ পত্নী বিদ্যাৱতী তেওঁ কালিদাসৰ মানে এই যিটো মহানতাৰ কাৰণে তেওঁ যে এনেকুৱা মহাকবি হ'ল তাৰ বেকত এই বিদ্যাৱতী আছে তে বিদ্যাৱতীয়ে ক'লে তুমি যেতিয়ালৈকে বিদ্বান হ'ব নোৱাৰা তুমি যেতিয়ালৈকে পণ্ডিত হ'ব নোৱাৰা তেতিয়ালৈকে তুমি মোৰ ওচৰলৈ নাহিবা চেণ্টিমেণ্টত লাগি গ'ল কালিদাসৰ তেওঁ গৈ তপস্যা কৰিলে তপস্যা কৰি পেলাই তেওঁ বহুত দিন তপস্যা কৰি দেখে যে সৰস্বতীটো সন্তুষ্ট নহয় দেৱী সন্তুষ্ট হোৱা নাই নোহোৱা দেখি তেওঁ খঙতে উঠি আহিল ইমান তপস্যা কৰিলোঁ তথাপি দেৱী সন্তুষ্ট নহয় এনেকুৱা জীৱন মই ধাৰণ কৰি থকাতকৈ মই মৰি যোৱাই ভাল এই বুলি তেওঁ আত্মহত্যা কৰিবলৈ উদ্যত হ'ল এই তেতিয়াই সৰস্বতী আহি পেলাই তেওঁক বাৰণ কৰিলে ঠিক আছে তুমি এইটো এটা ভাৰতীয় দৰ্শন ভাৰতীয় এদিন কথাটো হ'ল কি যে জ্ঞান লাভ কৰিবৰ কাৰণে আমাক যথেষ্ট একাগ্ৰতাৰ তপস্যাৰ দৰকাৰ এই তপস্যাৰ ভাৰত হ'ল তপস্যাৰ ভূমি আৰু তপস্যা মানে কি একান্ত যত্ন প্ৰচেষ্টা ঐকান্তিক প্ৰচেষ্টা এই ঐকান্তিক প্ৰচেষ্টাৰ দ্বাৰা ভাৰতবৰ্ষত জ্ঞান আহৰণ কৰিব লাগে ভাৰতবৰ্ষ জ্ঞানৰ ভূমি এইটো হ'ল ভাৰতীয় দৰ্শনৰ লগত ছাত্ৰ ছাত্ৰীসকলেও এই কাহিনীটোৰ দ্বাৰাই নিশ্চয়কৈ ভাবিব পাৰে যে অনুপ্ৰাণিত হ'ব পাৰে একান্তভাৱে প্ৰচেষ্টা কৰিলে আমিও জিজ্ঞাসা থাকিলে তেতিয়াহ'লে জ্ঞান লাভ কৰিব পাৰিম কিমান সুন্দৰ কাহিনী এটা আমাৰ মানে অনুপ্ৰাণিত হওঁ আমি এতিয়া মই আন এটা কথা আমি দেৱী সৰস্বতীক যেতিয়া পূজা অৰ্পণ কৰোঁ এবিধ বগৰী ফল এইটো দিবই লাগে বুলি কয় এই বগৰী ফলটোৰ তাৎপৰ্যটো কি বগৰী ফলটোৰ বগৰীটো এইটোতো আমাৰ বগৰীটো হেৰি ফল অলপ ইখত টেঙা জাতীয় ফল কিন্তু এই আয়ুৰ্বেদৰ মতে বগৰীৰ বহুত গুণ আছে আপোনাক কৈ শেষ কৰিব নোৱাৰি আয়ুৰ্বেদিক বেদৰ মতে বগৰীৰ আপুনি যদি বগৰী খায় আপোনাৰ শৰীৰটো শীতল হৈ থাকে শৰীৰত শীতলতা আহে মস্তিষ্ক শীতল হয় মানে এই যিটো এনেকুৱা এটা স্থিতিত আনি দিয়ে বগৰীয়ে মস্তিষ্কটোক যে তেওঁ উচ্চ চিন্তা কৰিবৰ কাৰণে তেওঁ সক্ষম হৈ উঠে গতিকে সৰস্বতীটো মস্তিষ্কৰ লগত সম্পৰ্ক সেইকাৰণে বগৰীটো তেওঁৰ প্ৰিয় ফল এইটো এটা নতুন কথা শিকিছো আৰু বহুত ভাবি থাকো বগৰী ফলটো কিয় দিয়া বগৰী ফল লাগে বুলি পুৰোহিতে ক'বই লাগে অৰ্থটো বুজি পোৱা নাছিলো গতিকে তাৰ এই মানুহৰ স্বাস্থ্যৰ লগত স্বাস্থ্য যদি শৰীৰৰ মাধ্যম হলু ধৰ্ম সাধনম আগে শৰীৰটো চিন্তা কৰিব লাগিব তাৰপিছতহে অন্য কৰ্ম গতিকে এই বগৰীৰ আৰু এই ঔষধি গুণ থকা বহুত কথা আছে এইবিলাক আমি বিশ্লেষণ কৰিবলৈ গ'লে দীঘলীয়া হ'ব যে বগৰীৰ কোমল পাতটো যদি আপুনি ৰস উলিয়াই পেলাই আপোনাৰ যদি পেটৰ অসুখ হৈছে এইবিলাকত যদি খায় ই কাম কৰে আন এটা প্ৰশ্নলৈ আহিছোঁ এই যিবোৰ সৰস্বতীৰ মন্ত্ৰ যিবিলাক স্তোত্ৰ আমি যিবিলাক পাঠ কৰোঁ এইবিলাক পাঠ কৰিলে মানুহৰ মন মগজুত মানে কেনেধৰণৰ ইতিবাচক উদ্দীপকৰ সঞ্চাৰ কৰিব পাৰে বুলি ভাবে এইটো মই অলপ আগতেই কৈছিলোঁ আপোনাক যে এই যিটো মন্ত্ৰ মানে কি এইটো মই কৈছিলোঁ মননাথ মন্ত্ৰ মন্ত্ৰ শব্দটো হ'ল মননাথ মন্ত্ৰ আমি যে মনন কৰোঁ বস্তুবিলাক কথাবিলাক
সেই মনন কৰিলে মানে একেবাৰে আমি ঐকান্তিকভাৱে নীৰৱে তাক যদি আমি অন্তৰত হেৰি কৰি পেলাই তাক মন্থন কৰোঁ সেইটো হ'ল মনন। এই মন্থনাত সৃষ্টি কোৱা আছে যে মন্থনাত সৃষ্টি বস্তুবিলাক মন্থন কৰিলে তাৰ পৰা এটা বস্তু সৃষ্টি হয়। এই শব্দবিলাকৰো মন্থনৰ পৰা এইটো মন্ত্ৰ যে হৈছে মন্ত্ৰবিলাক হৈছে আমি কোনো মই আজি যদি এটা মন্ত্ৰ লিখি দিওঁ ওম বাণ্যই নমঃ এনেকৈ মই নিজাকৈ যদি এটা মন্ত্ৰ লিখি দিওঁ এই মন্ত্ৰটোৱে কাম নকৰিব। মন্ত্ৰবিলাক হ'ল ঋষিবিলাকে তপস্যাৰ বলত তেওঁলোকে পোৱা ৰচনা কৰা নহয় সাধনাৰ জৰিয়তে পোৱা। সেইকাৰণে ঋষিবিলাকক কোৱা হয় ঋষয় মন্ত্ৰদ্ৰষ্টা। ঋষিসকল মন্ত্ৰদ্ৰষ্টা। এই মন্ত্ৰটোত এনেকুৱাকৈ সজোৱা হৈ থাকে কৈ থাকে যে এইটো শুনিতো ভাল লাগিব। তাৰ যিটো একশ্যন এই শব্দটোৰ মন্ত্ৰ যদি ভুল হয় তেতিয়াহ'লে তাৰ কুফল লাভ হয়। তেতিয়াহ'লে এই মন্ত্ৰ এটা উদাহৰণ কৈ থৈ দিওঁ। মন্ত্ৰ ভুল হোৱাৰ কাৰণে বৃত্ৰাসুৰৰ নিজৰ বধ হৈছিল। বৃত্ৰাসুৰে যজ্ঞ কৰিছিল তাৰ শত্ৰুক বধ কৰিবৰ কাৰণে, কিন্তু পুৰোহিতৰ মন্ত্ৰ ভুলৰ কাৰণে বৃত্ৰাসুৰ নিজেই বধ হ'ল। এই হ'ল মন্ত্ৰৰ হেৰি। গতিকে ইয়াতো সকলো মন্ত্ৰৰ ক্ষেত্ৰতে একে, অকল সৰস্বতী বুলি নহয়। এতিয়া সৰস্বতীক যদি আমি যিটো মন্ত্ৰেৰে পূজা কৰিম সেই মন্ত্ৰটো তেনেকুৱাকৈ সজোৱা আছে যে সি আমাক সৰস্বতীৰ ওচৰ পাবগৈ। তেতিয়াহ'লে আমি এটা কাম কৰোঁ, আমি মন্ত্ৰৰ কথা পাতি আছো, আমি সৰস্বতী পূজাৰ সময়ত আমাক পুৰোহিতে পুষ্পাঞ্জলি প্ৰদান কৰে, তেতিয়া এটা মন্ত্ৰ পাঠ কৰে। সেই মন্ত্ৰটো আপুনি কৈ দিয়ক, দৰ্শকেও ভাল পাব, ছাত্ৰ ছাত্ৰীৰো সুবিধা হ'ব, মোৰো শুনি ভাল লাগিব। মানে যিটো পুষ্পাঞ্জলি দিয়া মন্ত্ৰ, পুষ্পাঞ্জলি দিয়া মন্ত্ৰটো হ'ল ওম সৰস্বত্যৈ নমো নিত্যম ভদ্ৰকাল্যৈ নমো নমঃ বেদ বেদাংগ বেদান্ত বিদ্যাস্থানেভ্যয়ে বচ এইচ সচন্দন বিল্লপত্ৰ পুষ্পাঞ্জলি ওম ঐং সৰস্বত্যৈ দেৱ্যৈ নমঃ। বৰ সুন্দৰ লাগে। এইটো হ'ল বৰ সুন্দৰ পুষ্পাঞ্জলি মন্ত্ৰ। এতিয়া আন এটা কথা সুধো আপোনাক, আমিতো ভাৰতবৰ্ষত প্ৰত্যেকখন জিলাই নহ'লেও কিছু কিছু জিলাত আমাৰ ৰাজ্যত আমি সৰস্বতী পূজা উদযাপন কৰোঁ। পাশ্চাত্য দেশসমূহত কৰে নে সৰস্বতী পূজা? কি ধৰণে কৰে? পাশ্চাত্য বুলি নহয়, মানে সৰস্বতী দেৱীক আৰাধনা বুলি নহয়, পৃথিৱীৰ বহু দেশতেই সৰস্বতী পূজা কৰা হয়। হয় নেকি? কৰা হয়। আমাৰ ম্যানমাৰত কৰা হয়, চাইনাতো কৰা হয়। তেওঁলোকৰ নামবিলাক বেলেগ বেলেগ, দেৱীগৰাকীৰ নামবিলাক বেলেগ বেলেগ। এই ইংলেণ্ডতো কৰা হয়, তেওঁলোকেতো মিনাৰ্ভা যি দেৱী, মিনাৰ্ভা দেৱী সৰস্বতীয়ে নামান্তৰ। এইবিলাক কলা কৌশল ৰূপ সজ্জা এইবিলাকৰ ওপৰত। গতিকে আছে, ম্যানমাৰত আছে, আমাৰ চাইনাত আছে, এই জাৰ্মান, জাপান হয়, এই সকলোবিলাক। আজিকালি আমেৰিকাতো আছে, আমাৰ আমেৰিকাতো হৈছে। মানে আমেৰিকাতো আপুনি এতিয়া দেখিলে আচৰিত হ'ব যে যিবিলাক স্কুলবিলাকত এই মন্ত্ৰৰ হেৰি কৰা হৈছে, মন্ত্ৰৰ যি ধৰণে শিকোৱা হৈছে, আমাৰ ভাৰতীয় মানুহতকৈ তেওঁলোক উচ্চাৰণৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে। প্ৰাৰ্থনা কৰে স্কুলত, মই শুনিছোঁ প্ৰাৰ্থনা কৰে। এই যিটো সৰস্বতী পূজা এতিয়াৰ পৰিৱেশত আপুনি কি ভাবে? ঠিক প্ৰকৃত যিটো মানে অন্তৰৰ যিটো আধ্যাত্মিকতা, পূজা এখন কৰিবৰ সময়ত যিটো আধ্যাত্মিকতাৰে ছাত্ৰ ছাত্ৰীসকলে পুষ্পাঞ্জলি প্ৰদান কৰে, এখন পূজা কৰে, সকলো লগ হয়, সেই ধৰণৰ পৰিৱেশ এতিয়া আছে বুলি ভাবেনে আপুনি? নহয়, পৰিৱেশটো দুই প্ৰকাৰৰ। কিছুমান পৰিৱেশ হ'ল বাহ্যিক আৰু কিছুমান পৰিৱেশ হ'ল আন্তৰিক। যিবিলাকে বাহ্যিকতাটো বিচাৰে তেওঁলোকে বাহ্যিকভাৱে তেওঁলোকে সেইটো পৰিৱেশৰ লগত মিলি গৈছে, আৰু যিবিলাকে আন্তৰিকতাৰে প্ৰকৃততে সৰস্বতীক বন্দনা কৰিব খোজে, সৰস্বতীক উপাসনা কৰিব খোজে, তেওঁলোকে অন্তৰত সঁচা ভাৱ ভক্তি লৈ পেলাই
তেওঁলোকে তাত উপাসনা কৰে আৰু তেওঁলোকে তাৰ ফল পায় সঁচাকে ভাল লাগিল আমাৰ সময় কমি আহিছে আপুনি আজি অনুষ্ঠানৰ জৰিয়তে আমাক সৰস্বতী দেৱীৰ বহুত কথা শিকালে আমি খুব আনন্দিত হলো শেষত মই এটি স্তুতি মন্ত্ৰৰে আজিৰ অনুষ্ঠান সামৰিম ও কবশশ্বৰী শিৰেজা প্ৰজাপতি স্বয়ং বৃহস্পতি চন্দ্ৰদেৱ ৰাশেশ্বৰ প্ৰভু সর্বতত্ত্ব পরিজ্ঞান সর্বার্থ সাধনেষু স কবিতাসু স সর্বয়োগ বিনিয়োগ প্রকৃতিতঃ ওং হ্রিং সরস্বত্যৈ সহাশিরমে পাতু সর্বত শ্রীং ভগদেবতায় ফলং মে সর্বদবতু ওং সরস্বত্যৈ নমো নমঃ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছো ধন্যবাদ